নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান সময়লৈকে ভালে কুশলে আছোঁ। আৰু আজি মই আপোনালোকৰ কাৰণে এটা খুব দৰকাৰী প্ৰয়োজনীয় ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো এনেকুৱা হ'ব যে আপোনালোকে মোক প্ৰায় সকলো লোকে ফোন কৰে, মেছেজ কৰে আৰু কমেণ্টতো আপোনালোকে জানি যে কৈয়ে থাকে যে আপোনাৰ ভিডিঅ' চাই আমি সাহস পাওঁ, আপোনাৰ ভিডিঅ' চাই আমি হনুমানজীক প্ৰাৰ্থনা কৰি আমাৰ জীৱনৰ কিছু সমস্যা সমাধান কৰিব পাৰিছিলোঁ বা আমি বিপদৰ পৰা উদ্ধাৰ পালোঁ। সংকল্প লৈয়ে হওক, হনুমান চালিচা ৰেগুলাৰ পাঠ কৰিয়েই হওক বা যিসকল লোকে হনুমান প্ৰভুৰ চালিচাৰ বিষয়ে জনা নাছিলে তেওঁলোকে ভিডিঅ'সমূহ চোৱাৰ পিছত তেনেধৰণে মেছেজ কৰে যে তেওঁলোকৰ জীৱনৰ বহু বেছি পৰিৱৰ্তন হৈছে। এতিয়া এই কথাখিনিক লৈ মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিম বুলি ভাবিলোঁ আৰু এনেধৰণৰ ভিডিঅ' মই প্ৰথম বনাইছিলোঁ। আজিকালি বনোৱা নাছিলোঁ যদিও আজি ভাবিছোঁ যে আপোনালোকে যিহেতু মোক এনেকুৱা ধৰণৰ কথাবোৰ কয় যে মোৰ পৰা আপোনালোকে সাহস পায়, মই নাজানো কি সাহস দিব পাৰিছোঁ। মই কেতিয়াও সাহস দিম বুলি ভিডিঅ' বনোৱা নাই। মই কেৱল আপোনালোকৰ কাৰণে যিখিনি শুদ্ধ সত্য কথা নিজৰ মনৰ ফালৰ পৰা যিখিনি আহি থাকে সেইখিনিকে মই প্ৰকাশ কৰি দিওঁ। সেইখিনি হয়তো আপোনালোকে ভাল পায়। এতিয়া কথাটো এনেকুৱা হ'ব, মই আপোনালোকক জনাওঁ ধুনীয়াকৈ যে আপোনাৰ জীৱনত যে আজি সমস্যা চলি আছে, ধৰি ল'লোঁ আপোনাৰ জীৱনত এটা ডাঙৰ সমস্যা চলি আছে। আৰু এটা কথা মই এইখিনিতে আৰম্ভণিতে কওঁ যে প্ৰত্যেকজন মানুহৰ যি সমস্যা, যি বিপদ, সেই বিপদবোৰ প্ৰত্যেকৰে নিজৰ কাৰণে কিন্তু ডাঙৰ সমস্যা। আমি প্ৰায়ে কেতিয়াবা দুজন তিনিজন মানুহে আলোচনা কৰি থাকিলে শুনিবলৈ পোৱা যায়। ধৰি লওক তিনিজন মানুহে আলোচনা কৰি আছোঁ, এজনে মোকে সমস্যাখিনি কৈ আছে, তেতিয়া আন এজনে ক'ব তোৰ সমস্যাখিনিতো মোৰ তুলনাত একোৱেই নহয়, মোৰ তাতকৈও বেছি সমস্যা হৈছিলে এটা সময়ত বা মই তাতকৈ বেছি বিপদত পৰি আছোঁ। কিন্তু তেওঁ আকৌ মানি লোৱা নাই যে তেওঁ আকৌ কৈছে যে নহয়, আপোনাতকৈ মোৰহে সমস্যাটো ডাঙৰ। এই কথাটো কিয় হয়? কথাটো এনেকুৱা যে প্ৰত্যেকজন মানুহৰ যি সমস্যা, সেয়া আৰ্থিক দিশতে হওক, সেয়া পাৰিবাৰিক দিশতে হওক বা ব্যৱহাৰ ক্ষেত্ৰতে হওক, সন্তান ক্ষেত্ৰতে হওক বা যেনেকুৱা যাৰ যি সমস্যা, প্ৰত্যেকজন মানুহৰ সমস্যা নিজৰ কাৰণে নিজৰ সমস্যাটোৱেই ডাঙৰ। আৰু এইটো একেবাৰে সত্য আৰু শুদ্ধ কথা। কোনো মানুহে কেতিয়াও আনৰ সমস্যাৰ কথা জনাৰ প্ৰয়োজন নাই বা জানিলেও সেই অসুবিধাখিনি আপোনাৰ সমস্যাতকৈ কম বুলি কোৱাৰ কোনো আচলতে যুক্তিযুক্ততা নাই। কাৰণ আজি যদি কোটি টকীয়া মানুহ এজনৰ কোটি টকাৰ ধাৰত সমস্যাত পৰি আছে, ঠিক তেনেকৈ লাখ টকীয়া মানুহ এজনে লাখ টকাৰ ধাৰ লৈ সমস্যাত পৰি আছে। হাজাৰ টকীয়া মানুহজনে হাজাৰ টকা ধাৰ লৈ পেলাই ঋণ মাৰিব নোৱাৰি দুখত পৰি আছে। ঠিক তেনেকৈ 100 টকীয়া মানুহজনেও কিন্তু কাৰোবাৰ পৰা 100 টকা লৈ ঘূৰাব পৰা নাই। সেই সমস্যাটো কিন্তু তেওঁৰ কাৰণে ডাঙৰ। গতিকে সমস্যা কেতিয়াও সৰু ডাঙৰ বুলি ভাবিব লগা নাই। প্ৰত্যেকৰে সমস্যা নিজৰ কাৰণে কিন্তু ডাঙৰ। গতিকে এই কথাখিনি এনেকুৱা ধৰণৰ হয় যে আমি যেতিয়া বিপদত পৰোঁ, এতিয়া আমাৰ কথাটো এনেকুৱা হয় যে আমি যেতিয়া বিপদত পৰোঁ তেতিয়া আমি কি কৰোঁ, বিভিন্ন ঠাইলৈ যাওঁ, চোৱা চিতা। প্ৰথম কথাটোৱে আমাৰ অসমীয়া মানুহখিনিৰ হৈছে যে চোৱা চিতা কৰিবলৈ যাওঁ যে আপোনাৰ কি সমস্যা হৈছে। সেই কথাটো কোনো ধৰণৰ তাত সমস্যা সমাধানৰ কথাটো আমাৰ পিছত আহে। প্ৰথমতে আপোনাৰ যি সমস্যা নহওক, প্ৰথমতে ফাইনেন্সিয়েল দিশত যদি সমস্যা, আপোনাৰ আৰ্থিক দিশত সমস্যা যদি আছে তেতিয়াও আপুনি চোৱাবলৈ যাব। আপোনাৰ যদি বিবাহৰ বিলম্ব হৈ আছে তেতিয়াও চোৱাবলৈ যাব। আপোনাৰ যদি মাটি বাৰী লোৱাৰ বিক্ৰীৰ ক্ষেত্ৰতো বাধা বিঘিনি আহিছে তেতিয়াও চোৱাব চিতাব যাব। বা তেনেকুৱা ধৰণৰ অনন্য সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰতো বাধা বিঘিনি হৈ থাকিলে বা ঘৰখনত শুভ কাম নহ'লে, ঘৰখনত বিভিন্ন বিপদ, যিয়ে কাম নহওক আমি চোৱাবলৈ যাওঁ। এতিয়া চোৱা কথাটো এনেকুৱা যে মংগল চোৱা কথাটো হওক বা আমি যি জ্যোতিষ এজনৰ ওচৰত গৈ আমাৰ কি চলি আছে কি নাই চলে সেইখিনি আচলতে আমাৰ জনাটোও দৰকাৰ যে আমাৰ বৰ্তমান কি দশা চলি আছে, কিহৰ কাৰণে আমি সমস্যাত পৰিছোঁ। কিন্তু এনেকুৱা কিছুমানো মানুহৰ ওচৰলৈ যাওঁ আমি যিবোৰে কেৱল এটাই সমাধান দিয়ে, আপোনাৰ যিয়ে সমস্যা নহওক আপোনাৰ এটাই উত্তৰ যে আপোনাৰ ঘৰখনত কোনোবাই কিবা কৰিছে, কোনোবাই আপোনাৰ ঘৰখনত কিবা পুতি থৈছে, কোনোবাই কিবা আপোনাক ক'ৰবাত লগ বন্ধুৰ লগত কিবা খুৱাইছে, মুঠতে আপোনাৰ ঘৰখনত কোনোবাই কিবা কৰি ৰাখিছে যাৰ কাৰণে আপোনাৰ এইটো সমস্যা। আৰু মোক প্ৰত্যেকজন মানুহে ফোন কৰে যে মোৰ বিবাহৰ বিলম্বৰ কাৰণে চোৱাবলৈ গৈছিলোঁ, মোক কয় যে আপোনাৰ কোনোবাই কিবা কৰি ৰাখিছে।
মোৰ সন্তান প্ৰাপ্তি হোৱা নাই, মই গৈছিলোঁ, মোক চোৱা কোনোবাই কৈছে যে আপোনাৰ ঘৰত কোনোবাই কিবা কৰি থৈছে, মোৰ ঘৰখনত ভাই ককাই কাজিয়া লাগিছে, কোনোবাই কিবা কৰি ৰাখিছে, পতি পত্নীৰ কাজিয়া লাগিছে, কোনোবাই কিবা কৰি ৰাখিছে, বা ঘৰখনত ধাৰ হৈছে, কোনোবাই কিবা কৰি ৰাখিছে, মুঠতে উত্তৰটো এটাই, কোনোবাই কিবা কৰি ৰাখিছে, সেইখিনি তেওঁ সমাধান দিব, তাবিজ দিব, কবচ দিব, অন্যান্য কিবা দিব, সেই গোটেইখিনি কথা তেতিয়া তেনেধৰণে সমাধানো এটাই বা তেওঁৰ উত্তৰটো একেটাই। গতিকে এইখিনি মই পাইছোঁ, এইখিনি মোক জনাইছে আপোনালোকে, তাৰ কাৰণেহে মই এই কথাখিনি ক'বলৈ পাৰিছোঁ। কিন্তু কিয় যে প্ৰত্যেকজন মানুহৰ কথাটোক লৈ একেধৰণৰ কথাটো কিয় আহে যে কাৰোবাৰ কিবাটো নহ'ব পাৰে, কোনোবাৰ কিবা বিবাহৰ ক্ষেত্ৰত শনি ৰাহু কেতুৰ দোষাদোষ হৈছে, বিলম্ব হৈছে, বেলেগ কথা, কিন্তু কোনোবাই যে কিবা কৰিছে সেইটো কিয়? যে আপুনি কাক সন্দেহ কৰিব? মুঠতে অসুবিধাটো এইটোৱে হয় যে এনেকুৱা এজন মানুহৰ নাম কৈ দিব, এনেকুৱা এজন মানুহৰ আকৃতি কৈ দিব, যিজন মানুহক আপুনি সন্দেহেই কৰিব নোৱাৰে বা সেইজন মানুহৰ কথা ভাবিবই নোৱাৰে। আপোনাৰ কোনোবা বন্ধু এজনৰ কথা কৈ দিব, আপোনাৰ কোনোবা সম্পৰ্কীয় এনেকুৱা এজন মানুহৰ কথা কৈ দিব, যিজনৰ সৈতে আপোনাৰ খুব ভাল সম্পৰ্ক, কিন্তু সেই কথাটো শুনি অহাৰ পিছত আপোনাৰ সেই তেওঁৰ সৈতে সম্পৰ্কত বিচ্ছেদ হৈছে, সম্পৰ্কত ফাট মেলিছে, বা তেওঁক আপুনি সন্দেহৰ চকুৰে চাব লগা হৈছে, বা আপুনিও আকৌ তেওঁৰ সৈতে তেওঁৰ অপকাৰ কৰিবৰ কাৰণে কিবা এটা কৰিবলৈ মনতে ভাবিছে। কাৰণ এই কথাটোৱে হৈ থাকে যে সমাধান একেধৰণে দিয়ে, যে একেধৰণৰ উত্তৰ এটা দিয়ে আপোনাক কেৱল বিভ্ৰান্তি কৰি দিয়ে। কিন্তু মই আপোনালোকক কওঁ যে আমি প্ৰত্যেকজন মানুহৰ জীৱনত অসুবিধা, সমস্যা, বিপদ আহিবই আৰু আহিবই লাগিব। মানুহৰ জীৱনত যদি সমস্যাই নাথাকে, মানুহজন জন্ম হোৱাৰ পৰা যদি যিটো বিচাৰিছে সেইটোৱে পায়, যি লাগে সেইটোৱে আনিছে, যি কৰিছে, যি বিচাৰিছে সেইটোৱে পাইছে, সমস্যাৰ কোনো সমাধান নাই, সমস্যা বুলিবলৈ কোনো নায়েই, আপুনি গৈ 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 এটা সময়ত ঢুকাইছেগৈ। সেই কথাটো কেতিয়াবা হ'ব পাৰে নেকি? মুকেশ আম্বানী, অনিল আম্বানীহঁতৰো সমস্যা আছে, যাৰ যিটো ক্ষেত্ৰত যিমানটো সমস্যা সেইটো। আজি আপুনি চাওক যে আমি হনুমান চালিচাৰ কথা কৈ থাকোঁ, হনুমানজীৰ কথা কৈ থাকোঁ, তেওঁৰ ৰামদূত, অতুলিত বলধামা, তেওঁ হৈছে ৰামৰ দূত, প্ৰভু ৰামচন্দ্ৰ তেওঁ দূত হিচাপে আছিলে, আৰু তেওঁৰ বল কিমান? তেওঁৰ বল হৈছে তেওঁ অতুলিত, তুলনা নাই, তেওঁ অতুলিত বলধামা, অতুলিত বলৰ তেওঁ ভাণ্ডাৰ। তথাপিও তেওঁ যেতিয়া লক্ষণক জীয়াবৰ কাৰণে সেই পাহাৰ দাঙি আনিব লগা হৈছিলে, সেই পাহাৰটো দাঙোতে তেওঁৰ বাৰু কষ্ট হোৱা নাছিল নেকি? তেওঁৰ বাৰু সমস্যা হোৱা নাছিল নেকি? তেওঁ দুখ পোৱা নাছিল নেকি? এই যে ৰাৱণৰ লংকাত গৈ যে জুই লগাইছিল, তেওঁৰ নেগুৰত যে জুই লগাই দিছিল, তেওঁ কষ্ট, দুখ, বেদনা পোৱা নাছিল নেকি? গতিকে তেওঁৰে দুখ। ৰামচন্দ্ৰৰ নিজৰ পত্নীক ৰাৱণে অপহৰণ কৰি লৈ গৈছিল, গতিকে তেওঁৰ কিমান দুখ? ৰামচন্দ্ৰৰ পিতৃয়ে নিজৰ পুত্ৰক বনবাস দিবলৈ বাধ্য হৈছিলে, তেওঁৰ দুখ নাছিল নেকি? গতিকে এই যে দুখ বেদনা অকল মানুহৰ জীৱনতহে আছে এনেকুৱা নহয়। সেইকাৰণে ভগৱানজনৰ হওক বা বিষ্ণুৰ যিসকল অৱতাৰ হওক, সেইসকলৰ যিখিনি দুখ, সেইখিনিও ভগৱানৰ দুখখিনি আমাক সেইকাৰণে দেখুওৱা হৈছে যে ভগৱানৰো দুখ থাকে, আমাৰ দুখ পোৱাটো একো ডাঙৰ কথা নহয়। আজি আপোনাৰ কাৰণে আপোনাৰ সমস্যাটো ডাঙৰ, বেলেগৰ কাৰণে বেলেগৰ সমস্যাটো ডাঙৰ। এই সমস্যা সমাধান হ'বই হ'বই হ'বই। কোনো মানুহৰ জীৱনত সমস্যা স্থায়ী নহয়, দুখ স্থায়ী নহয়, সুখ স্থায়ী নহয়। আপোনাৰ যদি আজি দুখ হৈছে, কাইলৈ আপোনাৰ সুখ হ'বই। দুখত বৰ বেছি ভাঙি চিঙি আপুনি জীৱন শেষ কৰাৰ কথা ভাবিব নালাগে, কাৰণ আপোনাৰ জীৱনৰ সুখ আহিবই, লিখি থৈছে। এইটো এটা চকাৰ দৰে, যে আপুনি এটা চকাত, আপুনি এটা চাইকেলৰ চকাতে আপুনি এটা চিন দি থ'বচোন, সেই চাইকেলৰ চকাটো ঘূৰি আহি আকৌ নিজৰ জেগাত ৰ'বহি। মানে আপুনি দুখ যে আৰম্ভ কৰিছে, সেই দুখৰ পৰা আপুনি সুখ গৈ আকৌ দুখ আহিব পাৰে, আৰু আপুনি যদি সুখত সেই চকাটো ঘূৰাইছে, দুখ গৈ 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 আকৌ সুখ আহি আপোনাৰ জীৱনত আহিব। দুখ সুখ এই কাৰণেই আহে যাতে আমি ঈশ্বৰক পাহৰি নাযাওঁ, আমি ভগৱানক পাহৰি নাযাওঁ। আমি যদি বিচৰাখিনি, মই কৈছোঁৱেই যে বিচৰাখিনি সকলো যদি পাই যাওঁ, আমাক কেতিয়াও ভগৱানৰ, ঈশ্বৰ হে প্ৰভু মোৰ দুখখিনি দূৰ কৰা বুলি ক'বলৈ কোনো এজন যদি নাথাকে, আমি যদি ক'ব লগা নহয়, তেনেহ'লে আমি অহংকাৰী হ'ম, আমি কেতিয়াও ভগৱানৰ অস্তিত্বই বিচাৰিবলৈ চেষ্টা নকৰিম, বা আমি ভগৱানক প্ৰাৰ্থনাই নকৰিম। সেইকাৰণে আমাৰ জীৱনত দুখ আহে, অহাটো জৰুৰী।
যাতে আমি নিজকে শুদ্ধ কৰিবলৈ লওঁ। এই যে ফাইনেন্সিয়েল অসুবিধাবিলাক, এই যে আৰ্থিক সমস্যাবিলাক, আপোনাৰ যেতিয়া বহুত ধন টকা পইচা আছিলে, আপুনি মনত পেলাওকচোন, আপুনি যিটো বস্তু লাগে বুলি ভাবে সেইটোৱে আনি লয়, যিটো খাওঁ বুলি ভাবে সেইটোৱে আনি লয়, কিন্তু যেতিয়া আপোনাৰ দুখ হয় তেতিয়া আপুনি সেই বিচৰা বস্তুটো মন গ'লেও খাব নোৱাৰে, কাৰণ আপোনাৰ অভাৱ। আপুনি সেই যে আপুনি অভাৱত খৰচ কৰিলে, এই দুখত আপোনাক মনত পেলাই দিয়ে, সেই পইচাটো যদি আপুনি খৰচ নকৰিলেহেঁতেন আজি আপোনাৰ এই অৱস্থাটো নহ'লহেঁতেন। কিন্তু সেই দুখখিনি যেতিয়া যাব, সুখ আহিব, আগতকৈ বেছি সুখ হ'ব, কিন্তু আপুনি তেতিয়া অভাৱত টকা খৰচ নকৰে, কাৰণ আপোনাৰ সুখ দুখে সেইখিনি শিক্ষা দি থৈছে, কাৰণ আকৌ আপোনাৰ দুখ আহিব পাৰে। গতিকে সেইটোৱে কথা যে আমাৰ দুখ সুখ স্থায়ী নহয়, দুখ আহিলে সুখো আহিব, সুখ আহিলে দুখো আহিব। বৰ দুখত বা সুখত বৰ বেছি আত্মহাৰা হৈ মানুহ থাকিব নালাগে। বহুত দেখিছোঁ মই, বহুত কোটি কোটি টকা থকা মানুহ দেখিছোঁ, তেওঁলোক দুখবোৰ শুনিছোঁ, মই অনুভৱ কৰিব পাৰিছোঁ তেওঁৰ কিমান দুখ। ঠিক তেনেকৈ তাতকৈ কম টকা থকা মানুহ এজনৰো দুখ মই দেখিছোঁ, শুনিছোঁ, তেওঁৰো কিমান দুখ বেদনা। মই নিজৰ দুখ বেদনাখিনিও অনুভৱ কৰিব পাৰোঁ, নিজৰখিনি যিহেতু নিজে অনুভৱ কৰে যে মোৰ কিমান দুখ। গতিকে প্ৰত্যেকজন মানুহৰ জীৱনত দুখ সুখ বেদনা থাকিব, চিন্তা নকৰিব। ভগৱানৰ নাম এইকাৰণে ল'ব লাগে, হনুমানজী হৈছে চাৰিওটা যুগতে তেওঁ প্ৰতাপ থকা এজন বীৰ। চাৰো যুগ প্ৰতাপ তোমাৰা, হে পৰিচিদ্ধ জগত উজিয়াৰা। গোটেই জগতত তেওঁ গোটেই উজ্বলাব পাৰে। গোটেই জগতৰ যি সমস্যা আছে, এই সমস্যাখিনি আপুনি তেখেতক ক'লে, তেখেতৰ ওচৰলৈ গ'লে আপুনি সমস্যাৰ সমাধান পাবই পাব। গতিকে মই আপোনালোকক অনুৰোধ কৰিম, মই আপোনালোকক পৰামৰ্শ ঠিক নহয়, অনুৰোধহে কৰিছোঁ, আপোনালোকে হনুমান চালিচাখন পাঠ কৰক। হনুমান চালিচাখনত বৰ্তমান কলি যুগত মানুহ পৰিব পৰা বিপদৰ সমাধানৰ সকলো ধৰণৰ বাট লিখি থোৱা হৈছে। ভূত প্ৰেতৰ পৰা আদি কৰি বিভিন্ন বাধা বিঘিনি, শনি ৰাহু কেতুৰ পৰা অন্যান্য যিকোনো গ্ৰহগতিৰ সমস্যা দূৰ কৰিবৰ কাৰণে বা সকলো গ্ৰহগতিক নিজৰ ঠাইত বেলেঞ্চত আনিবৰ কাৰণে হনুমান চালিচাখন উত্তম। হনুমান চালিচাখন প্ৰত্যেক মঙলবাৰে পঢ়িবলৈ আৰম্ভ কৰক। ৰাতিপুৱা সন্ধিয়া বুলি কোনো কথা নাই, যেতিয়া আপুনি ফ্ৰী টাইম পাইছে, আপুনি থাপনাৰ সন্মুখত চাকি গছ জ্বলাই আপুনি ধুনীয়াকৈ আসন পাৰি বহি আপুনি হনুমান চালিচা এবাৰকৈ পাঠ কৰকচোন। আপুনি চাব লাহে 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 আপোনাৰ জীৱনৰ সকলো সমস্যা দূৰ হ'বলৈ আৰম্ভ হ'ব। আৰু সেইখিনি মই প্ৰমাণ হিচাপে মই আছোঁ, কাৰণ মোক বিভিন্নজনে জনায়, বিভিন্ন সমস্যাত পৰি যেতিয়া হনুমান চালিচা পাঠ কৰে, কিছুদিনৰ পিছতে সমস্যাৰ সমাধান পায়। কিন্তু অন্তৰৰ পৰা শুদ্ধভাৱে আপুনি পাম জানো, সমস্যাৰ সমাধান হ'ব জানো, নহ'ল দেখোন, নোৱাৰিম নেকি, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ নানিব। এইটোৱে কৰক যে আপুনি হনুমানজীক স্মৰণ কৰিব লৈছে, আপোনাৰ সমস্যা সমাধান হ'বই, তেওঁ আপোনাক দিবই দিবই দিবই। গতিকে বিশেষ দীঘলীয়া নকৰোঁ। আপোনালোকে কয় মোৰ পৰা আপোনালোকে সাহস পায়, গতিকে সাহস পাব পৰাকৈ এটা ভিডিঅ' দিছোঁ। আজি বহুত দিনৰ পিছত সাহ পাইছেনে নাই আপোনালোকে মোক জনাব। যদি কিবা ভুল কথা কৈছোঁ তেতিয়াও আপোনালোকে জনাব। আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ। আৰু আজিৰ এই ভিডিঅ'টো সামৰিছোঁ। অহা পৰহিলৈ অৰ্থাৎ মই 14 তাৰিখে যাম গুৱাহাটীলৈ। তাৰপিছত 19, 20, 21 মই লখিমপুৰ, ধেমাজি আৰু মাজুলীৰ নিমন্ত্ৰণ এটা লোৱাৰ এটা কথা পৰিকল্পনা চলি আছে। গতিকে লখিমপুৰৰ নিমন্ত্ৰণখিনি লিখা আচলতে নাই, যদি লখিমপুৰৰ কোনোবা আছিলে মোক এবাৰ নিমন্ত্ৰণ দিয়া নম্বৰটোত এবাৰ মনত পেলাই দিয়ক, মই আপোনাৰ ওচৰলৈ যাবলৈ, যদি আগতে আপোনাৰ দি থৈছিলে নিমন্ত্ৰণ, মই যাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোক ভালে থাকিব, সকলোৰে কুশল মংগল কামনা কৰিছোঁ। জয় শ্ৰী ৰাম।